নগাঁৱৰ জৰিয়াত উচ্ছেদিত বেদখলকাৰীৰ পুনৰ দপদপনিৰ অভিযোগ। উচ্ছেদিত বেদখলকাৰীয়ে খেৰাজ ম্যাদী ভূমিত গৃহ নিৰ্মাণৰ অভিযোগ। উৰিয়ামঘাটৰ পৰা উচ্ছেদ হোৱা পৰিয়ালে বেদখল কৰিলে খেৰাজ ম্যাদী ভূমি। এই ঘটনা সংঘটিত হৈছে জুৰিয়াৰ পাম কালিয়া ডিঙাত। পাম কালিয়া ডিঙাৰ চিৰাজুল ইছলামৰ পৈতৃক সম্পত্তিৰ 165 নং পট্টাৰ ডাক নং 284 আৰু 174 পাট্টাৰ 286 ডাগৰ পৰা 2 বিঘা ভূমি বিক্ৰী কৰিছিল খাটুৱালৰ মুজাবুল ইছলামৰ লগত। চিৰাজুল ইছলামে মুবাজুল ইছলামক দলিল সূত্ৰে নামজাৰি কৰি দিছিল বুলিও উল্লেখ কৰে চিৰাজুল ইছলামে। উক্ত ভূমিত উৰিয়ামঘাটৰ পৰা উচ্ছেদ হোৱা জনৈক শ্বৰিফুল ইছলাম আৰু বদৰুল ইছলামে ৰাতাৰাতি ঘৰ সাজি বেদখল কৰা জাঙুৰ খাই উঠে চিৰাজুল ইছলামৰ লগতে বৃহত্তৰ খাটুৱাল অঞ্চলৰ ৰাইজে। দেওবাৰে সেই বহুসংখ্যক ৰাইজৰ উপস্থিতিত চিৰাজুল ইছলামে মুবাজুল ইছলামক উক্ত ভূমি চমজাই দিবলৈ চেষ্টা কৰে যদিও বৃহৎ সংখ্যক লোক উপস্থিত হোৱাত এক উত্তপ্ত পৰিস্থিতি হোৱাৰ উমান পাই ঘটনাস্থলীত জুৰিয়া আৰক্ষী উপস্থিত হৈ ৰাজচক্ৰ কৰ্মচাৰীক লগত লৈ ভূমি চমজাই দিয়াৰ নিৰ্দেশ দিয়ে। ভিডিঅ' জাৰ্ণালিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। কিমান মাটি বিক্ৰী কৰিছে? টকা পাইছে? আজি মাটি চন্দা দি আছে, আপুনি নিজে চন্দা দি আছে, আপোনাৰ নিজৰ মাটি হয়? আপোনাৰ নাম কি? সিৰাজুল ইছলাম। গাঁওখনৰ নাম কি? পামকালডিঙ্গা। মাটি কিমানখিনি আছিলে? 40 বিঘা। না বিক্ৰী কৰিছে কিমানখিনি? 2 বিঘা। কাৰ তাত বিক্ৰী কৰিছে? মহজুদ। পইচা পাইছে? সম্পূৰ্ণ পইচা পাইছে? আজি চন্দা দি আছে। মোৰ ভতিজাই মাটিখিনি লৈছে, লোৱাৰ পিছত নামজাৰি দলিল চব হৈ গ'ল। হোৱাৰ পিছত আজি আমাৰ জুৰিয়াৰ মানুহ চবেই গৈছে। ঐৰমগড়ৰ পৰা দুঘৰ মানুহ আহি উচ্ছেদি লোক হয়, সিহঁতে আহি আমাৰ ভতিজাৰ মাটিখিনিত ঘৰ বনাই দিলে। ঘৰ বনোৱাৰ পিছত আমি ইয়াৰ পৰা চবেই গৈছোঁ। আজি 200মান মানুহ গৈছোঁ, গৈ পেলাই সিহঁতক মাতিছোঁ। মাতাৰ পিছত যাৰ পৰা মাটিখিনি লৈছে সেই মাটিখিনি চমজাই দিছে, মাপি সীমা কৰি দিছে আমাক। তাৰপিছত তাৰ এই উচ্ছেদি লোক দুজনে সেইটো মানি নলয় আৰু যাৰ পৰা আমি কিনিছোঁ সি আমাক চমজাই দিছে, আমি চমজি লৈছোঁ। তাৰপিছত প্ৰশাসন আহি আমাক ক'লে যে চাৰ্কুলৰ পৰা মানুহ আনি তোমালোকে চমজি ল'বা, এতিয়া হাই হুল্লোড় কৰিব নালাগে, গড় দৰ ভাঙিব নালাগে, তোমাৰ মাটি কিনিছা তুমি নিজে পাই যাবা। পাছত আমি আৰক্ষীৰ কথা মতে আমি আহি গৈছোঁ। সিহঁতে আমাৰ সীমাটো চমজাই দিছে, আমি চমজি আহিছোঁ। মাটিখিনি ক'ত আছে? মাটিখিনি আছে পাম কালিডিঙে পাম। কোনে কিনিছিল মাটিখিনি? মুহাজুল ইছলাম, মোৰ ভতিজা। কিমান মাটি আছিলে? 2 বিঘা মাটি। ঠিক আছে। আমার হতে মারে কিনছি, কেনার পরে ওইরম ঘাটে উচ্ছেদ করা মানুষ আইয়া আমার এই কিনা মাটির ঘর তুলে আসছে। ঘর তোলার পরে জুড়িয়ার বহুত মানুষ গেছে, পুলিশ আইছে, পুলিশ আইয়া কইছে কেসকাল করুন লাগে না, আর বেসুইয়া ফাটিয়া ইয়া সীমা সমঝাই দিচ্ছে। আপুনি মাটি কিমানখিনি কিনিছিলে? হ্যাঁ, কিমান মাটি কিনিছিলে? 2 বিঘা। 2 বিঘা। এতিয়া বেদখল কোনে দিছে? শফিকুল ইসলাম আর বদরুল ইসলাম। সিহঁতে উচ্ছেদ কৰা মানুহ? হ্যাঁ, সিহঁতৰ আগত ঘৰ ক'ত আছিলে? ওইরম ঘাট ঐৰংঘাটৰ পৰা আহি পেলাই ইয়াত মাটি আপোনাৰ বেদখল দিছে। বেদল দিছে, আজি মানে মাটি চন্দা দিব বিচাৰিছিলে? সমঝাই দিছে, বেচা মানুষে সমঝাই দিছে, কিন্তু ওরা শফিকুল ইসলাম আর বদরুল ইসলাম ঘর তুলে আনছে, এরা মানে না।